Hello students, welcome to online mathematics class. Well, we are discussing your exercise 15.2 of the chapter statistics and maximum questions are done. And I am giving question number 9 in the PDF and you have to do question number 10 by yourself. Do the question number 10 and send me. Now, today I am going to discuss about a new topic which is coefficient of variation. Now, you know that what is variation. আমি ইমান সময় কি ডিসকাস কৰি আছিলো ডিসপারশন ডিসকাস কৰি আছিলো স্ট্যাটিস্টিক্সত আমি ফার্স্টে সেন্ট্রাল টেন্ডেন্সি ডিসকাস কৰিছিলো য'ত মিন মিডিয়ান মোড এইবোৰ উলিওৱা হয় তাৰ পিছত আমি ডিসকাস কৰিছিলো ডিসপারশন য'ত নেকি ডাটাবোৰৰ মাজৰ ডিফাৰেন্স ডিসকাস কৰা হয় এতিয়া সেই ডাটাবোৰৰ মাজৰ যে ডিফাৰেন্সবোৰ ইটোৱে সিটোৰ পৰা কিমান দূৰলৈ ভেৰি কৰে সেইটো হৈছে আমাৰ ডিসপারশন আৰু ডিসপারশনৰ মেজারমেন্ট হিচাপে আমি উলিয়াইছিলো মিন ডেভিয়েশন স্ট্যান্ডার্ড ডেভিয়েশন ভেৰিয়েন্স এই টার্মবোৰ আমি ইউজ কৰিছিলো ফৰ মেজারমেন্ট অফ ডিসপারশন এতিয়া আমি আৰু এটা টার্ম ইয়াতে এড কৰিম সেইটো হৈছে coefficient of variation coefficient of variation of denote kora hoy CV CV is equal to nothing but standard deviation divided by mean into 100 and mean cannot be is equal to 0 why because here in this relation mean is playing the role of denominator that's why this cannot be is equal to 0 now see the relation coefficient of variation is equal to standard deviation divided by mean into 100 etia eta jodi experimenter ama coefficient of variance উলিয়াব দিয়ে তেতিয়া হলে আমি কি কৰিব লাগিব ফার্স্ট এটাৰ মিন টু উলিয়াই লব লাগিব তাৰ পিছতে স্ট্যান্ডার্ড ডেভিয়েশন উলিয়াই লব লাগিব আৰু স্ট্যান্ডার্ড ডেভিয়েশনক মিনেৰে ডিভাইড কৰি তাক আকৌ যদি 100 এৰে মাল্টিপ্লাই কৰো তেতিয়া হলে আমি যেটো ডিজিট পাম যেটো নাম্বাৰ পাম সেই নাম্বাৰটো হ'ব কোএফিসিয়েন্ট অফ ভেৰিয়েশন ঠিক আছে এতিয়া এই ৰিলেশনটো লিখিলৈ আমি এক্সাম্পল ডিসকাস কৰিম एग्जाम्पल केनेके डिस्कस करू सपोज तुम्हालोकर एटा एक्सपेरिमेंट दिया আছে আৰু एक्सपेरिमेंटৰ स्टैंडर्ड डेविएशन दिया আছে स्टैंडर्ड डेविएशन दिया আছে सपोज 70 আকৌ कोएफिशिएंट ऑफ वेरिएंस दिया আছে তোমালোকৰ सपोज 20 এতিয়া উলিয়াব লাগে mean is equal to what standard deviation দিয়া আছে coefficient of variation দিয়া আছে আৰু mean দিয়া আছে তো mean কেনেকে উলিয়াবা we know that CV is equal to sigma divided by mean into 100 ইয়াতে CV কিমান দিয়া আছে 20 standard deviation দিয়া আছে 70 আৰু mean আমাৰ উলিয়াব লাগে into 100 তো mean is equal to কি হ'ব mean is equal to হ'ব 70 into 100 divided by 20 so that means তোমাৰ এটো হ'ব 350 is equal mean is equal to 350 so it was in a question standard deviation 70 coefficient of variance 20 to mean amar ki ahile 350 ahile using the relation CV is equal to sigma by mean into 100 to a relation to use kori amar jodi jikono duta dia thake এই তিনিটাৰ টাৰ্মৰ ভিতৰত যদি যিকোনো দুটা দিয়া থাকে তেতিয়া হলে আমি থাৰ্ড টাৰ্মটো উলিয়াব পাৰো ঠিক আছে যদি আমাক এটা এক্সপেৰিমেন্টটো দিয়া থাকে তেতিয়া হলেও যদি আমাৰ কোএফিসিয়েন্ট অফ ভেৰিয়েন্স উলিয়াব দিয়ে আমি উলিয়াব পাৰিম কেনেকে ফাৰ্স্ট আমি মিন উলিয়াই লম
তাৰ পিছত স্ট্যান্ডাৰ্ড ডেভিয়েশন উলিয়াই লম আৰু তাৰ পিছত আমি উইথ দ্য হেল্প অফ দিস ৰিলেশন CV আমি উলিয়াব পাৰিম ঠিক আছে ওকে এতিয়া আমি ডিসকাস কৰিম এটা ইম্পৰ্টেন্ট নোটৰ বিষয়ে নোটটো ভালকে মন কৰিবা সাপোজ তোমালোকক দুটা এক্সপেৰিমেন্ট দিয়া আছে দুই ধৰণৰ এক্সপেৰিমেন্টৰ ডাটা কিছুমান দিয়া আছে বা এটা এক্সপেৰিমেন্টৰে দুই ধৰণৰ ডাটা দিয়া আছে এতিয়া দুই ধৰণৰ ডাটা যেহেতু দিয়া আছে তো আমি এক ধৰণৰ ডাটাৰ পৰা এটা মিন পাম আৰু এক ধৰণৰ ডাটাৰ পৰা আৰু এটা মিন পাম তাৰ পিছত এই প্ৰথম ধৰণৰ ডাটাৰ পৰা আমি স্ট্যান্ডাৰ্ড ডেভিয়েশন পাম সেকেন্ড ধৰণৰ ডাটাৰ পৰা স্ট্যান্ডাৰ্ড ডেভিয়েশন পাম গতিকে দুই ধৰণৰ ডাটাৰ পৰা আমি দুটা কোএফিচিয়েন্ট অফ ভেৰিয়েচন পাম তো এতিয়া দুইটা কোএফিচিয়েন্ট অফ ভেৰিয়েচন যদি আমি কম্পেয়াৰ কৰিলে কি হ'ব এটা বেছিকে পাম আৰু এটা কমকে পাম এতিয়া জিটোৰ কোএফিচিয়েন্ট অফ ভেৰিয়েন্স বেছি হ'ব জিটোৰ কোএফিচিয়েন্ট অফ ভেৰিয়েচন বেছি হ'ব হেতু কোৱা হ'ব মোর ভেৰিয়েবল যদি কোএফিচিয়েন্ট অফ ভেৰিয়েবল তো ডাঙৰ হয় তেতিয়া হলে তাক কোৱা হ'ব মোর ভেৰিয়েবল বা লেস স্টেবল বা লেস কনসিস্টেন্ট বুলি কোৱা হ'ব দ্যাট মিন্স দুই ধৰণৰ ডাটা যদি আমি কম্পেয়াৰ কৰো তেতিয়া হলে জিটোৰ কোএফিচিয়েন্ট অফ ভেৰিয়েচন বেছি হ'ব তাক কোৱা হ'ব মোর ভেৰিয়েবল অর লেস স্টেবল অর লেস কনসিস্টেন্ট আকৌ জিটোৰ তোমাৰ কম হ'ব কোএফিচিয়েন্ট অফ ভেৰিয়েচন জিটোৰ কম হ'ব তাক কোৱা হ'ব লেস ভেৰিয়েবল অর মোর স্টেবল অর মোর কনসিস্টেন্ট ঠিক আছে এই কেটা কথা মনত ৰাখিবা আৰু এই কেটা কথা মনত ৰাখি আমি আমাৰ এক্সাৰসাইজ কৰিব লাগিব কাৰণ এক্সাৰসাইজত ডাইৰেক্ট তোমাৰ কোএফিচিয়েন্ট অফ ভেৰিয়েচন উলিয়াব নিদিয়ে এক্সাৰসাইজত তোমালোকৰ যিবোৰ কোৱেশ্চন আছে তাতে কি খুধে যে which one of the given data is more consistent বা খুধিব যে which one of the given data is more stable or less stable তো এনেকুৱা ধৰণৰ কোৱেশ্চন হে খুধিব ডাইৰেক্টলি কোএফিচিয়েন্ট অফ ভেৰিয়েচন উলিয়াব নিদিয়ে দিবও পাৰে বাট নিদিবও পাৰে most of the case কি হয় এনেকুৱা ধৰণৰ খুধে যে which one of the following data is more consistent or more stable or less stable or less consistent তেনেকুৱা ধৰণৰ কোৱেশ্চন খুধে তো তাৰ কাৰণে আমি কি কৰিব লাগিব কোএফিচিয়েন্ট অফ ভেৰিয়েচন তো উলিয়াবই লাগিব উলিওৱাৰ লগতে আমি এই ডাটা কেটা মনত ৰাখিব লাগিব জিটোৰ বেছি হেতু হ'ব মোর ভেৰিয়েবল মোর হলে মোর ভেৰিয়েবল আৰু ভেৰিয়েবলৰ উল্টাটো যেহেতু স্টেবিলিটি আহে হেতু কাৰণে তোমাৰ মোর ভেৰিয়েবল হলে লেস স্টেবল হ'ব আৰু লেস কনসিস্টেন্ট হ'ব যদি তোমাৰ লেস হয় কোএফিচিয়েন্ট অফ ভেৰিয়েচন যদি লেস হয় তেতিয়া হলে লেস ভেৰিয়েবল হ'ব আৰু ভেৰিয়েবলৰ উল্টা যেহেতু স্টেবিলিটি therefore লেস ভেৰিয়েবল হলে মোর কনস্টেবল হ'ব এন্ড মোর কনসিস্টেন্ট হ'ব ঠিক আছে এই ডাটা কেটা মনত থাকিব গতিকে আমি এই ডাটা কেটা মনত ৰাখি এতিয়া এক্সাম্পল কৰিব পাৰিম এক্সাম্পল কৰোৱা আমি নট এক্সাম্পল এক্সাৰসাইজ কৰিম আহা ওই তোমালোকৰ এক্সাৰসাইজ 15.3 কোৱেশ্চনবোৰ অকমান দীঘলীয়া হয় তো সেইকাৰণে মই ভাবিছো ভিডিঅ'ত তোমালোকক এক্সাৰসাইজবোৰ নিলিখি তোমালোকক ডাইৰেক্টলি মই পিডিএফত দি দিম তো পিডিএফৰ পৰা তোমালোকে কোৱেশ্চনবোৰ কপি কৰি লবা আৰু কেটামান কোৱেশ্চন মই কৰাই দিম আৰু কেটামান কোৱেশ্চন তোমালোকে নিজে কৰিব লাগিব যেকিটা মই কৰাই দিও সেইকেটা নোট কৰি লবা আৰু কৰি নিদিয়া কেটা তোমালোকে নিজে নিজে কৰি লবা আৰু যিকিটা কোৱেশ্চনত তোমালোকৰ ডাউট থাকে যদি কৰিবলৈ অসুবিধা পোৱা তেতিয়া হলে মোক মেছেজ কৰি জনাবা আৰু মই তোমালোকক সেইকেটা কৰাই দিম ঠিক আছে আজিৰ ভিডিও তোমালোকৰ ইয়াতে সামৰিলো নেক্সট ভিডিও চাগে আমি আৰু স্ট্যাটিস্টিক্স ডিসকাস নকৰিম কাৰণ কোৱেশ্চনৰ আনসাৰবোৰ তোমালোকক মই অলৰেডি দিয়ে দিম পিডিএফতে দি দিম আৰু এটা কাম কৰিবা তোমালোকৰ যেটো মিসলেনিয়াস examples আছে miscellaneous examples or question example number 16 and example number 17 এই দুটা চাই থবা these questions are very important questions so 16 and 17 saba from miscellaneous examples ঠিক আছে বাকি এক্সাৰসাইজৰ কোৱেশ্চন কেটা মই দিয়ে আছো আৰু স্ট্যাটিস্টিক্স ভিডিও হিচাপে ইয়াতে সামৰিছো
ঠিক আছে নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম 3 ডাইমেনশনাল জিওমেট্ৰি তাৰ পিছত নেক্সট কৰিম কনিক সেকশন okay this is all about today's class thank you